বৰক্ষেত্ৰী মহাবিদ্যালয়ত একেলগে দুগৰাকী কৰ্মচাৰীৰ বিদায় সম্বৰ্ধনা। মহাবিদ্যালয়ত শিক্ষক গোট আৰু কৰ্মচাৰী গোটৰ উদ্যোগত বিপুলভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মইনুল হক আৰু সামনুৰ আলী, সহকাৰী অধ্যাপক নুৰুল হকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সহকাৰী অধ্যাপক ফাইজুল হকে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত শিক্ষক কৰ্মচাৰীৰ সকলৰ তৰফৰ পৰা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দুগৰাকীক ফুলাম গামোচা, শৰাই জাপি, সম্বৰ্ধনা পত্ৰ আদিৰে বিদায় সম্বৰ্ধনা জনোৱা হয়। বিদায়ী সভাত কেইবাগৰাকীও সহকাৰী অধ্যাপক আৰু কৰ্মচাৰীৰ লগতে প্ৰাক্তন ছাত্ৰ তথা যুৱ নেতা জাহিদুৰ ৰহমানে দুয়োগৰাকী কৰ্মচাৰীৰ কৰ্মজীৱনৰ ওপৰত সুন্দৰভাৱে আলোকপাত কৰাৰ লগতে দুয়োগৰাকী বিদায়ী কৰ্মচাৰীক এখনকৈ বাইচাইকেল প্ৰদান কৰে। বিদায়ী সভাত বিদায়ী মইনুল হক আৰু সামনুৰ আলীয়ে মহাবিদ্যালয়ৰ তৰফৰ পৰা বিদায় গ্ৰহণ কৰি আৱেগিক হৈ পৰে। আজি আমাৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ কৰ্মচাৰীদ্বয় সামনুৰ আলী আৰু মইনুল হকে বিদায় উপলক্ষে এখন বিদায় সভা আয়োজন কৰে আমাৰ কলেজৰ শিক্ষক গোটৰ আয়োজকসকলে। এই সভাত তেওঁলোকক বিদায় সম্বৰ্ধনা জনোৱা হয় আৰু শ্ৰদ্ধা জ্ঞাপন কৰা হয় আৰু আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সমন্বিতে শিক্ষক শিক্ষাৰ্থীবৃন্দ কৰ্মচাৰীসকলে তেওঁলোকৰ ভৱিষ্যত জীৱনৰ উন্নতি কামনা কৰি সুখে সন্তোষে যেন জীৱনটো অতিবাহিত কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰে। তেওঁলোকে সন্তুষ্ট হৈ তেওঁলোকে ভাষণত তেওঁলোকৰ কলেজখনৰ প্ৰতি যিটো সৌন্দৰ্যপূৰ্ণ সম্পৰ্ক, যিটো আত্মিক সম্পৰ্ক, এই কথা অৱগত কৰে। আৰু আমিও মই মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপে তেওঁলোকক কওঁ যে তোমালোকৰ আমি বিদায় দিছোঁ যদিও তোমালোকৰ মাজত আমি এই যিটো সম্পৰ্ক এইটো শেষ হৈ যোৱা নাই। এইটো আমাৰ তোমালোকৰ লগত আমাৰ যিটো আত্মিক সম্পৰ্ক এইটো সদায় থাকিব আৰু কেতিয়াবা দুখে সুখে কিবা কলেজৰ যদি সাহায্য বিচৰা হয় বা কিবা বিচৰা হয় তেতিয়া আমাৰ লগত তোমালোকে যোগাযোগ কৰিবা। তোমালোকৰ কাৰণে আমাৰ কলেজৰ দৰ্জাখন সদায় খোলা থাকিব। দুখ লাগে কাৰণ এওঁলোকৰ অন্য কৰ্মচাৰীবিলাকে অন্য কলেজৰ বা অসম চৰকাৰৰ কৰ্মচাৰীসকলে ৰিটায়াৰমেণ্টৰ পিছত এটা পেঞ্চন লাভ কৰে, এটা ভাল এমাউণ্ট পায়, অৱসৰকালীন ভাত্তা পায়, কিন্তু আমাৰ কোনো পেঞ্চনৰ ব্যৱস্থা নাই সকলে। গতিকে তেওঁলোকসকলে আমি অলপ উদ্বিগ্ন যে তেওঁলোকে ভৱিষ্যত জীৱন বা তেওঁলোকৰ পৰিয়ালবৰ্গই কেনেধৰণে তেওঁলোকে কৰিব, পোহপাল দিব, সেইলৈ আমি অলপ উদ্বিগ্নতা হয়। আৰু যিমান পাৰোঁ আমি তেওঁলোকৰ পক্ষত আমি থাকিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হওঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম।